কংগ্ৰেচুলেশ্যন আজি যিসকলৰ লগত ফৰ্চ কইন আছে তেওঁলোকৰ কাৰণে কংগ্ৰেচুলেশ্যন, কাৰণ আজি আমাৰ ফৰ্চ কইনৰ দাম বাঢ়িবলগীয়া আছে। আপোনালোকে ইয়াত চাব পাৰিছে 36,52,96,957টা ফৰ্চ কইন আমাৰ এতিয়ালৈকে চেলিং হৈ গৈছে। মাত্ৰ আমাৰ 3 লাখ ফৰ্চ কইন বাকী আছে চেলিঙৰ বাকী। 36,25,00,000 ফৰ্চ কইন হৈ গ'লে আমাৰ ফৰ্চ কইনৰ দামটো বাঢ়ি যাব। আৰু ইয়াত চাব পাৰিছে 36,22,57,000 চেলিং হৈ গ'ল। আমাৰ মাত্ৰ 3 লাখ ফৰ্চ কইন মাত্ৰ 2 পৰা 2.5 ঘণ্টাৰ সময়ত আমাৰ কমপ্লিট হ'বলগীয়া আছে। আৰু কমপ্লিট হৈ যোৱাৰ লগত আমাৰ ফৰ্চ কইনৰ দামটো বাঢ়ি যাব। ফুল চাপ্লাইটো চাব পাৰিছে 46,81,14,286টা কইনছ আমাৰ ফুল চাপ্লাইত মাল্টি মাইনিঙত ৰখা হৈছে। গতিকে এতিয়া হোল্ডাৰত চাব পাৰিছে 1,96,000। গতিকে আমাৰ ফাৰ্ষ্ট কইনখন কম সময়তে বহুত ডাবল ৰিটাৰ্ণ আমাক দিব লগা গৈ আছে। বৰ্তমান আজি ফাৰ্ষ্ট কইনৰ দামটো বাঢ়ি $1.137 হৈ যাব। গতিকে কংগ্ৰেচুলেশ্যন যিসকলৰ লগত ফাৰ্ষ্ট কইন আছে, আৰু যাৰ লগত আজি 1000 ফাৰ্ষ্ট কইন আছে তেওঁ কমচে কম আজি 1 লাখ টকা উপাৰ্জন কৰিব। আৰু ইয়াত চাব পাৰিছে আমাৰ ফাৰ্ষ্ট কইনৰ দামটো $1 $1.137 আজি হ'বলৈ গৈ আছে 2-2.5 ঘণ্টাৰ ভিতৰত। আৰু অলৰেডি আমাৰ ফাৰ্ষ্ট কইনে আজি 5 গুণা আমাক ৰিটাৰ্ণ দিছে। গতিকে আহি থকা দিনত আমাক 100% কৰোৰ ৰুপিজ ৰিটাৰ্ণ দিবলগীয়া আছে। অল দ্য বেষ্ট।